আজি আমি আলোচনা কৰিবলৈ লৈছো নেট স্লেটৰ এছামিজ ছাবজেক্টটোৰ চিলেবাছখনৰ বিষয়ে। চিলেবাছখনক টোটেল 10টা ইউনিটত ভাগ কৰা হৈছে। স্ক্ৰীনত দেখা পাইছা তোমালোকে। ফাৰ্ষ্ট যিটো ইউনিট দিয়া আছে সেই ইউনিটটোত আছে অসমীয়া লোকসাহিত্য। অসমীয়া লোকসাহিত্যৰ প্ৰকাৰ আৰু বৈশিষ্ট্য চাব লাগিব সেই ইউনিটটোত। মালিতা, ফুলকোঁৱৰৰ গীত, মণিকোঁৱৰৰ গীত, জনা গাভৰুৰ গীত, বদন বৰফুকনৰ গীত, কন্যা বাৰমাহীৰ গীত। অসমীয়া লোকগীত, আইনাম, উমলা গীত, বিয়ানাম, বিহুনাম, গোৱালপৰীয়া লোকগীত, সাধুকথা, ফকৰা যোজনা, প্ৰবাদ, প্ৰবচন। এইখিনি চাব লাগিব ফাৰ্ষ্ট ইউনিটটোত অসমীয়া লোকসাহিত্য। ছেকেণ্ড ইউনিটটোত দিয়া আছে অসমীয়া সাহিত্য আদিযুগ আৰু মধ্যযুগ। আদিযুগত কি আহিব? চৰ্যাপদ, শ্ৰীকৃষ্ণ কীৰ্তন, প্ৰাক বৈষ্ণৱ যুগৰ সাহিত্য, হেমচন্দ্ৰ সৰস্বতী, হৰিবৰ বিপ্ৰ আৰু মাধৱ কন্দলীৰ বিষয়ে চাব লাগিব। তাৰপিছত মধ্যযুগৰ সাহিত্য শংকৰদেৱ, মাধৱদেৱ, ৰাম সৰস্বতী, অনন্ত কন্দলী, পাঁচালী সাহিত্য, চৰিত সাহিত্য, বুৰঞ্জী সাহিত্য আৰু ব্যৱহাৰিক সাহিত্য। এইখিনি আমি চাব লাগিব ছেকেণ্ড ইউনিটত। থাৰ্ড ইউনিটত পঢ়িব লাগিব অসমীয়া সাহিত্যৰ আধুনিক যুগ, অৰুণোদয় যুগৰ সাহিত্য, অসমীয়া ভাষা সাহিত্যলৈ মিছনাৰীসকলৰ অৱদান, অসমীয়া ভাষা সাহিত্যৰ বিকাশত আনন্দৰাম ঢেকিয়াল ফুকন, নিধি লিবাই ফাৰৱেল, হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱাৰ ভূমিকা। থাৰ্ড ইউনিটটোত চাব লাগিব যিহেতু আধুনিক যুগ, ৰোমান্টিক যুগৰ সাহিত্য, লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঁই বৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰকুমাৰ আগৰৱালা আৰু ৰজনীকান্ত বৰদলৈ। আবাহন যুগৰ সাহিত্য চাব লাগিব গল্প, কবিতা, উপন্যাস। ৰামধেনু যুগ আৰু ৰামধেনু যুগৰ পৰৱৰ্তী কালৰ সাহিত্য, গল্প, কবিতা, উপন্যাস, নাটক, প্ৰবন্ধ। সাম্প্ৰতিক কালৰ সাহিত্য, কবিতা, ভ্ৰমণ সাহিত্য, শিশু সাহিত্য, বিজ্ঞান সাহিত্য। ফৰ্থ ইউনিটটোত চাব লাগিব অসমীয়া সংস্কৃতি। অসমীয়া সংস্কৃতিত নৃগোষ্ঠীয় উপাদান, শংকৰী সংস্কৃতি, গীত, নৃত্য, বাদ্য, অভিনয়। আহোম যুগৰ সংস্কৃতি, উৎসৱ, অনুষ্ঠান, সাজপাৰ আৰু আ-অলংকাৰ, স্থাপত্য, ভাস্কৰ্য। অসমীয়া সংস্কৃতিত ইছলামীয় উপাদান, অসমীয়া সংস্কৃতিৰ বিৱৰ্তন। এইটো হৈছে ফৰ্থ ইউনিট। আৰু ফৰ্থ ইউনিটত আমি এইখিনি চাব লাগিব। 5 নম্বৰ ইউনিটত আছে অসমৰ নৃগোষ্ঠী আৰু জনগোষ্ঠীয় সংস্কৃতি, অসমৰ সংস্কৃতি অধ্যয়নৰ ইতিহাস, অসমৰ নৃগোষ্ঠী আৰু জনগোষ্ঠীৰ পৰিচয়, অসমৰ সংস্কৃতি, উৎসৱ, অনুষ্ঠান, বড়ো, চিংফৌ, খামতি, চাহ জনগোষ্ঠী, সাজপাৰ আৰু আ-অলংকাৰ, মিচিং, কাৰ্বি, ফাকে, ডিমাচা। লোকগীত, মাত, নৃত্য, বাদ্য, সোণোৱাল কছাৰী, দেউৰী, ৰাভা আৰু তিৱা। এইখিনি হৈছে আমাৰ 5th ইউনিট। তাৰপিছত আমি চাব লাগিব 6th ইউনিটত সাহিত্য তত্ত্ব প্ৰাচ্য, ৰস আৰু ৰসৰ প্ৰকাৰ, ছন্দ আৰু ছন্দৰীতি, অলংকাৰ, শব্দালংকাৰ আৰু অർത്থালংকাৰ। তাৰপিছত 7 নম্বৰ ইউনিটত আছে সাহিত্য তত্ত্ব পাশ্চাত্য, কবিতা, নাটক, চুটিগল্প, উপন্যাস, সংজ্ঞা আৰু উপাদান, সমালোচনাৰ ধাৰা, ধ্ৰুৱবাদ, ৰমন্যাসবাদ, আধুনিকতাবাদ আৰু উত্তৰ আধুনিকতাবাদ। 8 নম্বৰ ইউনিটত চাব লাগিব অসমীয়া ভাষা আৰু ভাষাতাত্ত্বিক অধ্যয়ন, অসমীয়া ভাষা, উৎপত্তি আৰু বিকাশ, অসমীয়া ভাষাৰ উপভাষা, অসমীয়া ভাষাৰ শব্দভাণ্ডাৰ, অসমীয়া ভাষাত আৰ্য ভিন্ন উপাদান, অসমীয়া ভাষাৰ বৈশিষ্ট্য, ধ্বনিগত, ৰূপগত আৰু বাক্যগত, অসমীয়া লিপি, অসমীয়া ব্যাকৰণ আৰু অভিধান। 9 নম্বৰ ইউনিটত আছে অসমৰ ভাষা আৰু ভাষাৰ অধ্যয়ন, অসমৰ ভাষা অধ্যয়নৰ ইতিহাস, অসমৰ ভাষাসমূহৰ পৰিচয়, বড়ো, কাৰ্বি, মিচিং, ৰাভা, ফাকে, খামতি। 10 নম্বৰ ইউনিটত আছে তুলনামূলক সাহিত্য আৰু অনুবাদ, তুলনামূলক সাহিত্য, উদ্ভৱ আৰু বিকাশ,
তুলনামূলক সাহিত্যৰ বিচাৰ পদ্ধতি, তুলনামূলক সাহিত্যৰ প্ৰয়োজনীয়তা, তুলনামূলক সাহিত্যত ব্যৱহৃত পৰিভাষা। তাৰ পিছত অনুবাদ তত্ত্ব আৰু প্ৰকাৰ, অসমীয়া অনুবাদ সাহিত্যৰ পৰিচয়। গতিকে এইকেইটা ইউনিটে আমি নেট স্লেটৰ বাবে চাব লাগিব অসমীয়া ছাবজেক্টৰ কাৰণে। ধন্যবাদ।